2 নং চিন্তামণি গড় যি মৰিয়নি সমষ্টিৰ কাষৰে শিৱসাগৰ জিলাত পৰে এক দুখ লগা ঘটনাত ভীমকান্ত গগৈ নামৰ মই যি স্থানত উপস্থিত আছো এয়া কিন্তু মৰিয়নি সমষ্টি জেলেঙিটো মানে আলিমূৰ গাঁও এই জেলেঙিটো আলিমূৰ গাঁৱৰ ভীমকান্ত গগৈ একমাত্ৰ মানে উপাৰ্জনকাৰী পৰিয়ালটো আছিল তিনিজনীয়া পৰিয়াল আৰু মাক আছে জীয়েক আছে তেখেতৰ হৰধমিনীও কেইদিনমান আগত মৃত্যুবৰণ কৰিছে এতিয়া পিতৃহাৰা মাতৃহাৰা মানে হৈ পৰিল এই ছোৱালীগৰাকী খুবেই বেয়া লাগিছে পৰিয়ালটোলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ মই শিৱসাগৰ জিলা আয়ুক্ত আদিত্য ডাঙৰীয়াৰ লগত যোগাযোগ ইতিমধ্যে কৰিলোঁ আৰু যেহেতু বানপানী পৰিস্থিতি চলি আছিল আৰু কাৰেণ্টত লাগি পেলাই মৃত্যুবৰণ কৰিলে চৰকাৰীভাৱে যিটো এক্স গ্ৰেচিয়া আমি এই পৰিয়ালটোক দিয়াব লাগিব আদিত্য ডাঙৰীয়াই কৈছে সকলোখিনি বিহিত ব্যৱস্থা কৰা হ'ব মই এই মুহূৰ্তত গৌৰীসাগৰ অঞ্চলৰ প্ৰেছ ক্লাবকো ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধুসকলকো তেওঁলোকে বিভিন্ন ধৰণৰ এই বান পৰিস্থিতিৰ সময়ত বাৰ বাৰ বাতৰি কৰি পেলাই বা পৰিৱেশন কৰি পেলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল আৰু এই বাতৰিটো পৰিৱেশন কৰি পেলাই বিধায়ক হিচাপে স্থানীয় বিধায়ক হিচাপে আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে আমি খবৰ পালোঁ সংবাদ মাধ্যমৰ বাতৰিৰ যোগেদি আহি পেলাই খবৰ ল'লোঁ আৰু আজি পৰিয়ালটোক কিঞ্চিত সকামৰ কাৰণে সহায় কৰি গৈছোঁ মোৰ ব্যক্তিগত ফালৰ পৰা যিমান পাৰোঁ পৰিয়ালটোক সহায় কৰি যাম মাজে মাজে আহিম এক্স গ্ৰেচিয়া আঁচনি বিশেষকৈ 4 লাখ টকা এই পৰিয়ালটোক দিয়াৰ আমি যিমান পাৰোঁ সোনকালে খৰতকীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম